Welcome to low cost construction. हेलो दोस्तों नमस्कार अस्सलाम वालेकुम আপুনি এটা কম খৰচত এটা ঘৰ বনাবলৈ ভাবি আছে নেকি যে বনাবলৈ ভাবি আছে মই এটা ঘৰ বনাম তেনেহলে আপোনাৰ এইটো ভিডিও অতি জৰুৰী ভিডিওটো স্কিপ নকৰাকৈ গুটিখিনি চাবলৈ চেষ্টা কৰিব তেনেহলে আপুনি দুনিয়াটা আইডিয়া পাই যাব আমাৰ ঘৰ আমি কেনেকৈ কামবিলাক কৰি আছো আমাৰ লো কষ্ট কনস্ট্ৰাকচন আমাৰ কামবিলাক কেনেকৈ কৰে বলক এইটো ভিডিওত দুনিয়াটা আইডিয়া পাই যাব বলক ভিডিওটো আৰম্ভ কৰো ঘৰ এটা বনোৱাৰ আগত আপোনালোকে এটা বস্তু ডিসাইড কৰিব লাগিব যে আমাৰ ফাউন্ডেশন হাইটটো কিমান দিব লাগিব এইটো বস্তু আমাৰ বহুত ইম্পৰ্টেন্ট হয় আপোনাৰ ফাউন্ডেশন হাইট যদি সাপোর্ট হৈ যায় তেনেহলে আপোনাৰ ঘৰৰ যেটো সু আছে সুটো নাইকে হৈ যাব আৰু ভৱিষ্যত লাহে লাহে আপোনাৰ ঘৰটো সাপোর্ট হে দেখা পাব দূৰৰ পৰা চালে আপোনাৰ ঘৰটো যিমানে সন্মুখত ডিজাইন কৰক আপোনাৰ ঘৰটো সু নাইকে হৈ যাব এই কাৰণে সদায় ঘৰ বনোৱাৰ আগতে আপোনালোকে ডিসাইড কৰিব যে আমাৰ মেইন ৰোডৰ পৰা আপোনাৰ ঘৰটো যাতে 3.5 ফুট বা 4 ফুট খিৰকি ফ্ৰেম আৰু আমাৰ ডোৰ ফ্ৰেম কেনেকুৱা ডিজাইন দিব লাগে চাব পাৰিব খিৰকিৰ ফ্ৰেম সদায় আপোনালোকে স্কয়াৰ দিব যিমান স্কয়াৰ দিব সিমান আপোনাৰ ঘৰটো সু আহিব সদায় খিৰকি আৰু দৰজাৰ ফ্ৰেম আপোনালোকে সদায় স্কয়াৰ দিবলৈ চেষ্টা কৰিব এটো হল আমাৰ ফ্ৰন্ট ডোৰ ডিজাইন আৰু আমাৰ এটা ঘৰ বনাওঁতে আমাৰ কিমান বাজেট আহে এইটো ভিডিওত আপুনি বুজিবলৈ পাব যে ঘৰৰ আমাৰ বাজেট কিমান কেনেকুৱা আহে আৰু এইবিলাক যে আমি কাট ইউজ কৰিছো কাট আমি হাল কাট আমি ইউজ কৰিছো আপোনালোকে টাটা ষ্টিল কাট লগাব পাৰে এইফালে হ'ব আমাৰ এটা বাথৰুম এটাচ বাথৰুম এতে এটা ৰুমৰ পৰা ইয়াত ইউজ কৰিব পাৰিব এফালে এটা ৰুমৰ পৰা আপোনালোকে ইউজ কৰিব পাৰিব আৰু গাঁথনি কৰোঁতে সদায় আপোনালোকে এনেকুৱাকৈ আপোনালোকে চিল বেন দি দিব গতিকে তাক আমাৰ 3 ফুটকে চিল বেন দিয়া আছে এটোৰ মতে আমাৰ 3 পাল্লাকে দুটা খিৰকি দেওয়া হৈছে এটা হ'ব আমাৰ ডাইনিং এৰিয়া আৰু এফালে আৰু এটা বেডৰুম আছে এটো বেডৰুমত ইয়াত আমাৰ 3 পাল্লা এটা খিৰকি আছে ভেন্টিলেশন হ'ব আৰু এফালে হ'ব আমাৰ এটা বাথৰুম হ'ব একটা বাথৰুম হ'ব এটো বেডৰুমকে অ্যাটাচ হ'ব আৰু এফালে এটা সৰুকৈ বাৰান্দা বনোৱা হৈছে এটা হ'ব আমাৰ 5 ফুট বাই 15 ফুট এফালে আমাৰ কিনাৰত গাঁথনি হ'ব এটা হলো আমার কিচেন রুম কিচেন রুমটো হল আমার 12 বাই 15 আপোনালোকে যদি এনেকুৱা এটা ঘৰ বনাবলৈ ভাবি আছে তেনেহলে আপোনাৰ যেটো বাজেট আছে ফুল ফিনিশিংৰ যেটো বাজেট আছে এটা আপোনাৰ 50 প্লাস হ'ব 50 প্লাস হলে এনেকুৱা আপোনালোকৰ 24 স্কয়াৰ ফিট আপোনালোকে ধুনীয়া এটা ফিনিশিং কৰিব পাৰিব আৰু যদি আপুনি ভাবি আছে মই 1000 স্কয়াৰ ফিট এটা ঘৰ বনাম 1000 স্কয়াৰ ফিট ঘৰ বনালে আপোনাৰ 20 প্লাস হ'ব 20 লাখ টকাৰ ওপৰত হ'ব আপোনাৰ 20 বা 22 লাখ টকাত আপুনি 1000 স্কয়াৰ ফিট ঘৰ আপুনি ধুনীয়া এটা ফিনিশিং কৰিব পাৰিব আৰু যদি কিবা জানিব লগা আছে আপুনি কমেন্ট কৰিব পাৰে আৰু আমাৰ কামবিলাক আপোনালোকে চাব পাৰে আমাৰ লো কষ্ট কনস্ট্ৰাকচন আমাৰ কামবিলাক যে কৰি আছে উইথ মেটেৰিয়েল সহ আমি কামবিলাক কৰো এটা আমাৰ যেটো লোকেশন আছে লোকেশনটো হল আমাৰ কলিয়াবৰ আৰু মোৰ ঘৰটো হল নগাঁও আপুনি যদি ঘৰ এটা বনাবলৈ বিচাৰে আছে তেনেহলে আমাৰ স্ক্ৰীনত দিয়া নম্বৰটো আপোনালোকে কন্টাক্ট কৰিব পাৰে থ্যাংক ইউ সো মাচ নেক্সট ভিডিওত লগ হ'ব